আপোনালোকে যে স্ক্ৰীনত এই সুন্দৰ এলিভেশ্যনটো দেখিবলৈ পাইছে, এনেকুৱা এলিভেশ্যনৰ ঘৰ এটা আপোনালোকৰ বনাবলৈ মন নাযায় নেকি? হয়, নিশ্চয় আপোনালোকৰ চাগে এনেকুৱা এলিভেশ্যনৰ ঘৰ এটা বনাবলৈ মন যায়। কিন্তু আপোনালোকে যেতিয়া ঘৰ বনায় তেতিয়াহ'লে এনেকুৱা এলিভেশ্যনটো কিয় ক্ৰিয়েট নহয়? মই কৈছো শুনক। আপোনালোকে প্ৰথম কথা, ঘৰৰ যোনটো ডিজাইন বনাই নে, সেই ডিজাইনটোৰ ওপৰত বেছ কৰি যোনখন ৱৰ্কিং ড্ৰয়িং হয়, সেই ৱৰ্কিং ড্ৰয়িংখন মেক্সিমাম ফাৰ্মে আপোনালোকক প্ৰভাইড নকৰে। কাৰণ আপোনালোকে জাষ্ট এটা পাৰ্মিশ্যন ড্ৰয়িং বনাই পেলাই লৈ আহে ঘৰটো বনাবৰ কাৰণে। সেই হিচাপত এমপি ফৰ্মেশ্যনৰ হাতেদি যদি আপোনালোকে এনেকুৱা এটা ডিজাইনেবল ঘৰো যদি বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰে। আমি আপোনালোকক ড্ৰয়িঙৰ ছাৰ্ভিচৰ পৰা লৈ পেলাই ছুপাৰভিজন, লগতে যদি লেবাৰো লাগে আমি লেবাৰ ছাৰ্ভিচটো প্ৰভাইড কৰোঁ। আমাৰ ওচৰত এতিয়া বৰ্তমান যোনখিনি লেবাৰ আছে এইখিনি মোৰ দেন 80+ লেবাৰ আছে। তাৰে মেক্সিমাম লেবাৰটো কেমেৰাত এক্সপ'জ হৈছে আৰু তাৰে মেক্সিমাম পাৰ্চেণ্টেজ লেবাৰ আমাৰ কেমেৰাত এক্সপ'জ হোৱা নাই। এতিয়া মই কৈছোঁ আমাৰ যোনটো গ্ৰাউণ্ড ফ্ল'ৰৰ ফুল ফিনিচিঙৰ যোনটো ৰেট হৈছে এনেকুৱা এটা সুন্দৰ এলিভেশ্যনৰ সৈতে, তেতিয়াহ'লে সেই ৰেটটো হ'ব 350 টকাৰ পৰা 400 টকাৰ ভিতৰত লেবাৰ ছাৰ্ভিচটো ভেৰি কৰিব। তাত কি ইনক্লুড থাকিব? তলৰ ফ্ল'ৰিং ইনক্লুড থাকিব, লগতে পেৰাপেট ৱালৰ ডিজাইন ইনক্লুড থাকিব, ষ্টেয়াৰকেছৰ হেড বক্স, সেই গোটেইকেইটা বস্তু ইনক্লুড থাকিব। লগতে ইনক্লুড থাকিব আমাৰ ভাগৰ ইঞ্জিনিয়াৰিং ছাৰ্ভিচখিনি। সেইটো ডিপেণ্ড কৰিব ঘৰটোৰ স্কোৱাৰ ফিটৰ ওপৰত। 350 টকাৰ পৰা 400 টকাৰ ভিতৰত আমাৰ লেবাৰ ৰেটটো ভেৰি কৰে। আৰু নেক্সট আমি যোনটো ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ এইটো হৈছে ছুপাৰভিজনৰ ছাৰ্ভিচ। যদিহে কিছুমানে কোৱালিটিৰ বিষয়ে একো নাজানে, কাৰণ মেক্সিমাম আজিকালি য'ত কি হৈছে, খুব আঙুলিৰ মূৰত গণিব পৰা কেইখনমান ফাৰ্ম আছে যিখন ফাৰ্মে বৰ্তমান কোৱালিটিৰ ওপৰত কাম কৰি আছে, যাৰ ওচৰত স্লামকোন টেষ্ট কৰে, যোনে NDT টেষ্ট কৰে, যোনে BBSৰ বিষয়ে জানে। তাতকৈ বেছি পাৰ্চেণ্টেজৰ ফাৰ্ম আছে যিখিনি এইখিনি বিষয়ে একো নাজানে, জাষ্ট অনলি আপোনালোকক ইণ্টেৰিয়ৰ ফল চিলিং দিব, মডুলাৰ কিচেন দিব, সেইবোৰ দেখাই পেলাই নিজৰ ঘৰটো বিকি আছে। তেনেকুৱা ওচৰত যদি গৈছে বেলেগ কথা। যদি আপোনালোকে ভাবিছে যে নিজেই ঘৰটো বনাব বিচাৰিছোঁ, মই জাষ্ট লেবাৰ এটা লৈছোঁ, 250 টকীয়া লেবাৰ এটা, তাক জাষ্ট গাইড কৰিব লাগে, তেতিয়াহ'লে তাৰ কাৰণে আমি যোনটো ছুপাৰভিজনৰ কষ্ট চাৰ্জ কৰোঁ এইটো হৈছে 40 rupees পাৰ স্কোৱাৰ ফিট। আৰু যদি আপোনালোকে বিচাৰিছে বনাবলৈ তেতিয়াহ'লে তলত যোনকেইটা নম্বৰ দিয়া আছে এই নম্বৰকেইটাত যোগাযোগ কৰিলে হ'ব। থেংক ইউ।